নমস্কাৰ বন্ধুসকল, মই ৰঞ্জিত নাথ আৰু আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল দৈনিক আসাম। বন্ধুসকল, যিসকল চাকৰি প্ৰত্যাশী লোক আছে তেওঁলোকৰ বাবে বহুত ভাল খবৰ, কিয়নো আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ধৰণৰ বেংকসমূহে ইতিমধ্যে ক্লাৰ্ক পদৰ কাৰণে আবেদন প্ৰক্ৰিয়া আগবঢ়াইছে। যদি আপোনালোকে ইচ্ছুক হয় তেনেহ'লে আপোনালোকে আবেদন কৰিব পাৰিব, আৰু আবেদন কৰিবৰ কাৰণে আপোনালোকক কি লাগিব সবিশেষ এই ভিডিঅ'টোত গম পাব। তো স্কিপ নকৰি ভিডিঅ'টো শেষলৈকে চাব। বন্ধুসকল, বেংকসমূহৰ যিবিলাক পোষ্ট আছে এই পোষ্টবিলাক IBPSৰ পৰা কণ্ডাক্ট কৰা হয় এক্সামবিলাক। তো IBPSে যিটো নটিফিকেশ্যন জাৰি কৰিছে, এই নটিফিকেশ্যনৰ মতে ক্লাৰ্ক পদৰ কাৰণে আপোনালোকে আবেদন প্ৰক্ৰিয়া ইতিমধ্যে জাৰি কৰিছে, আৰু এই পদসমূহ কাষ্টমাৰ ছাৰ্ভিচ এছ'চিয়েশ্যন পদ বুলি যিহেতু জাৰি কৰিছে, গতিকে ইয়াতে টোটেল পোষ্ট আছে 10,277টা পোষ্ট, আৰু ইয়াতে কমন ৰিক্ৰুইটমেণ্ট প্ৰচেছৰ দ্বাৰা ৰিক্ৰুইটমেণ্টটো কমপ্লিট হ'ব। ইয়াৰ কাৰণে আপোনালোকে মিনিমাম যিকোনো এখন ডিচিপ্লিন ইউনিভাৰ্চিটি কলেজৰ পৰা হওক আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰা হ'ব লাগিব। লগতে কম্পিউটাৰৰ ওপৰত আপোনালোকৰ নলেজ থকা হ'ব লাগিব, অৰ্থাৎ ডিপ্ল'মা ডিগ্ৰী কম্পিউটাৰ অপাৰেশ্যন লেংগুৱেজ এইখিনি আপোনালোকৰ প্ৰয়োজন হ'ব। অৰ্থাৎ আপোনালোকৰ যদি ছমহীয়া এক বছৰীয়া কিবা ডিপ্ল'মা বা চাৰ্টিফিকেট আছে আপোনালোকৰ কম্পিউটাৰ, তেনেহ'লে সেইখন প্ৰযোজ্য হ'ব। লগতে আপোনালোকে অফিচিয়েল লেংগুৱেজ, অৰ্থাৎ আপোনালোকে যিখন ষ্টেটৰ পৰা আপোনালোকে বিলং কৰে সেই ষ্টেটখনৰ আপোনালোকে যিখিনি লেংগুৱেজ আছে এই লেংগুৱেজখিনি জনাটো অতিকৈ দৰকাৰী। বয়সৰ সময়সীমাও নিৰ্ধাৰণ কৰা হৈছে, যিহেতু 20 বছৰৰ পৰা 28 বছৰ বয়সৰ সকলো প্ৰাৰ্থী ইয়াতে আবেদন কৰিব পাৰিব, আৰু ইয়াতে বহুখিনি প্ৰাৰ্থীৰ বাবে এজ ৰিলেক্সেশ্যনো আছে। অৰ্থাৎ যিখিনি OBC MOBC কেণ্ডিডেট আছে তেওঁলোকে 3 বছৰ এজ ৰিলেক্সেশ্যন পাব, আৰু যিখিনি ST কেণ্ডিডেট আছে তেওঁলোকে 5 বছৰ পাব। লগতে যিখিনি AWD কেণ্ডিডেট আছে তেওঁলোকে 10 বছৰ এজ ৰিলেক্সেশ্যন পাই যাব। বিশেষকৈ আমাৰ অসমৰ যিসকল কেণ্ডিডেট আছে তেওঁলোকে ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ আৰু তেজপুৰত থকা এক্সাম চেণ্টাৰত এক্সামটো দিব পাৰিব। অসমত যিখিনি বেংক আছে আপোনালোকক ভেকেঞ্চি কেইটামান ইয়াতে জাৰি কৰা হৈছে, এইখিনি আপোনালোকক দি দিছোঁ, আপোনালোকে চাই ল'ব কোনকেইটা বেংকত কিমান পোষ্ট খালী আছে। বেংক অফ বৰোদা 10টা আছে, বেংক অফ ইণ্ডিয়াত 10টা আছে, বেংক অফ মহাৰাষ্ট্ৰত 8টা আছে, কানাড়া বেংকত 25টা আছে, চেণ্ট্ৰেল বেংকত 106টা আছে, ইণ্ডিয়ান বেংকত নাই, ইণ্ডিয়ান অবজাৰ্ভ বেংকত নাই, পাঞ্জাৱ নেশ্যনেল বেংকত 25টা আছে, পাঞ্জাৱ নেশ্যনেল বেংকত 13টা আছে, ইউকো বেংকত নাই, ইউনিয়ন বেংকত 7টা আছে। টোটেল 204টা অসমত ভেকেঞ্চি আছে। বেংকসমূহৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। আবেদন প্ৰক্ৰিয়াত আপোনালোকে আবেদন মাচুল এটা পে'মেণ্ট কৰিব লাগিব অনলাইন মোডেৰে। তো আপোনালোকৰ যিখিনি চিডিউল কাষ্ট আছে, অৰ্থাৎ SC ST আৰু যিখিনি শাৰীৰিকভাৱে অক্ষম লোক আছে 175 টকাকৈ নিৰ্ধাৰণ কৰা হৈছে। লগতে যিখিনি আমাৰ এক্স ছাৰ্ভিচমেন আছে তেওঁলোকে 175 টকাকৈ আবেদন মাচুল দিব লাগিব। আৰু আমাৰ বাকী যিখিনি কেণ্ডিডেট আছে OBC MOBC আদাৰ কেণ্ডিডেটসকল তেওঁলোকে 850 টকা আবেদন মাচুল পে' কৰিব লাগিব, আৰু এই পে'মেণ্টটো অনলাইন মোডেৰে আপোনালোকে পে'মেণ্ট কৰিব পাৰিব। আপোনালোকৰ ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং অথবা আপোনালোকৰ UPI আইডিৰে আপোনালোকে পে'মেণ্টটো কৰিব পাৰিব। এতিয়া আহিলোঁ চিলেকশ্যন প্ৰচেছৰ ওপৰত। চিলেকশ্যন প্ৰচেছ আপোনালোকৰ কেনেধৰণৰ হ'ব, ঠিক আছে। প্ৰথমতে আপোনাৰ প্ৰিলিমিনাৰী এক্সামিনেশ্যন হ'ব, আৰু এই প্ৰিলিমিনাৰী এক্সামিনেশ্যনত আপোনালোকৰ 100 মাৰ্কছ থাকিব, আৰু এই 100 মাৰ্কছ আপোনালোকে এটেণ্ড কৰিব লাগিব। ইয়াতে আপোনালোকৰ ইংলিছ লেংগুৱেজত 30 নম্বৰ থাকিব, কোৱান্টিটিভ এপ্টিটিউডত 35 থাকিব, ৰিজনিং এবিলিটিত আপোনালোকৰ 35 থাকিব। অৰ্থাৎ 30টা কুৱেশ্যন 30 মাৰ্ক, 35টা কুৱেশ্যন 35 মাৰ্ক, এনেকৈ থাকিব। আপোনালোকৰ টোটেল 100টা কুৱেশ্যন থাকিব, আৰু 100 মাৰ্কছ থাকিব। আপোনালোকে 60 মিনিটত এই পৰীক্ষাটো কমপ্লিট কৰিব লাগিব। তাৰপিছত আপোনালোকৰ মেইনছ এক্সাম আহিব। মেইনছতো ঠিক তেনেদৰে আপোনালোকৰ 200 মাৰ্কছ আছে, আৰু এই 200 মাৰ্কছত আপোনালোকে ঠিক তেনেদৰে আগৰ দৰে জেনেৰেল ফাইনেন্সিয়েল এৱাৰনেছ পাব। ইয়াত আপোনালোকৰ টোটেল 40টা কুৱেশ্যন থাকিব, ইয়াতে মাৰ্কছ থাকিব আপোনালোকৰ 50, আৰু ইয়াতে আপোনালোকে সময় পাব 20 মিনিট। ঠিক তেনেদৰে ইংলিছ লেংগুৱেজত আপোনালোকৰ 40টা কুৱেশ্যন 40 মাৰ্ক, আৰু ৰিজনিঙত থাকিব 40টা কুৱেশ্যন 60 মাৰ্কছ, আৰু কোৱান্টিটিভ এপ্টিটিউডত আপোনালোকৰ 35টা কুৱেশ্যন 50 মাৰ্ক থাকিব। আপোনালোকে সৰ্বমুঠ 120 মিনিটত 200 নম্বৰ ক্লিয়াৰ কৰিব লাগিব। আপোনালোকৰ প্ৰিলিমছ আৰু মেইনছ এক্সাম হোৱাৰ পিছত আপোনালোকৰ এটা ইণ্টাৰভিউ প্ৰচেছ থাকে। সেই ইণ্টাৰভিউ প্ৰচেছত আপোনালোকে উপনীত হ'লে আপোনালোকে লাষ্ট মেৰিট লিষ্ট ওলাব, আৰু এই মেৰিট লিষ্ট ওলালে আপোনালোকৰ যদি নাম আহে তেতিয়াহ'লে আপোনালোকে জবটো পাবলৈ কনফাৰ্ম হ'ব। যিহেতু আবেদন প্ৰক্ৰিয়া ইতিমধ্যে 1 আগষ্টৰ পৰা আৰম্ভ হৈছে, আপোনালোকে 1 আগষ্টৰ পৰা 21 আগষ্টৰ ভিতৰত আবেদন প্ৰক্ৰিয়া শেষ হ'ব। গতিকে 21 আগষ্টৰ ভিতৰত আপোনালোকে আবেদন প্ৰক্ৰিয়া আগবঢ়াব লাগিব। আৰু যিখিনি এক্সাম আছে এই এক্সামখিনি প্ৰিলিমিনাৰী এক্সাম আপোনালোকৰ ছেপ্টেম্বৰ মাহত হ'ব 2025 চনৰ, আৰু তাৰপিছতে প্ৰিলিমছৰ ৰিজাল্ট ওলাব নৱেম্বৰত। তাৰপিছত আহিব আপোনালোকৰ মেইনছ এক্সাম প্ৰিলিমছৰ ৰিজাল্ট ওলোৱাৰ পিছত নৱেম্বৰ মাহতে হ'ব। তাৰ আপোনালোকে যদি আবেদন প্ৰক্ৰিয়া ইতিমধ্যে আগবঢ়াম বুলি ভাবিছে তেনেহ'লে মোৰ ডেছক্ৰিপশ্যনত লিংক থাকিব, আপোনালোকে তাৰ থ্ৰুৱেদি আপোনালোকে অফিচিয়েল ৱেবছাইট ভিজিট কৰিবলৈ পাৰিব। আৰু যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট কৰিব, আৰু আপুনি যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।